এটা শিক্ষামূলক হৃদয়স্পৰ্শী কাহিনী। কাহিনীৰ শিৰোনাম মকৰা জাল। কাৰোবাৰ ওপৰত নিৰ্ভৰশীল হৈ জীৱন কটোৱাটো মোৰ বাবে এটা ডাঙৰ বেদনা হৈ পৰিছিল। তাতে মোৰ পত্নীৰ কিছু কাৰ্য আৰু আচৰণে মোক অধিক সন্দেহী কৰি তুলিছিল। খোজ কাঢ়িব নোৱাৰা মোৰ ভৰি দুখনলৈ মই অসহায় দৃষ্টিৰে চালোঁ আৰু বৰ কষ্টেৰে হুইল চেয়াৰখন ঠেলি ঠেলি নিজৰ কোঠাৰ বিচনাখনৰ ওচৰ পালোগৈ। প্ৰতিদিনে মোক ঔষধ খাবলৈ দিয়াৰ পিছত মোৰ পত্নীয়ে ৰাতি আমাৰ কোঠাৰ পৰা ওলাই গৈছিল আৰু সন্মুখৰ কোঠাটোলৈ গৈ দুৱাৰখন বন্ধ কৰি তাতে তাই গোটেই ৰাতি কটাইছিল। ৰাতিৰ নিস্তব্ধতাত মোৰ পত্নীৰ অদ্ভুত শব্দবোৰ শুনিবলৈ মোৰ একেবাৰে ভাল লগা নাছিল। সেই সময়ত তাইৰ ধুনীয়া চেহেৰাটো মোৰ চকুৰ সন্মুখত ভাহি আহিছিল। মই পত্নীক সুধিছিলোঁ, ৰাতি মোৰ লগত তুমি কিয় নুশুৱা? কিয় মোক অকলে এৰি থৈ গুচি যোৱা? তাই মোক একো উত্তৰ দিয়া নাছিল। মাত্ৰ মোৰ নিৰ্জীৱ ভৰি দুখনলৈ চাই তাই এটা অদ্ভুত হাঁহি মাৰিছিল, যেন তাই কৈছিল, তুমি এজন প্ৰতিবন্ধী মানুহ, মোক কি দিব পাৰিবা তুমি? তাইৰ মৌনতা আৰু এনে চাৱনিয়ে মোৰ হৃদয়খন ভিতৰৰ পৰা খুলি খুলি খাইছিল। হয়, গোটেই দিনটো তাই মোৰ যত্ন লৈছিল, নিজ হাতেৰে খাদ্য খুৱাই দিছিল, কিন্তু ৰাতি হোৱাৰ লগে লগে তাই ধুনীয়াকৈ মেকআপ কৰি নতুন শাৰী পিন্ধি সজ্জিত হৈ আন কোঠালৈ গৈ দুৱাৰখন বন্ধ কৰি শুইছিল। এদিন তাই মোক খাদ্য খুৱাই থাকোঁতে তাইৰ হাতত ধৰিলোঁ আৰু ক'লোঁ, পাখি, তুমি ৰাতি মোৰ লগত থাকিবাচোন। তোমাৰ অবিহনে মই শুব নোৱাৰোঁ। মই তোমাক সঁচাকৈয়ে বহুত ভাল পাওঁ। মই সোনকালে খোজকাঢ়িব পাৰিম, মোৰ ভাল হ'ব। কথাবোৰ কওঁতে অসহায়তাৰ বাবে মোৰ চকু দুটা সেমেকি উঠিছিল, কিন্তু তাই মই কোৱা কথাবোৰ উপেক্ষা কৰিছিল আৰু মোৰ পৰা আঁতৰি যোৱাটোৱেই তাইৰ নৈমিত্তিক কৰ্তব্য হৈ পৰিছিল। তাইৰ এনে আচৰণে মোৰ শৰীৰৰ লগতে মনটোক বৰকৈ কষ্ট দিছিল। পাছদিনা ৰাতি মই হুইল চেয়াৰত বহি কোঠাৰ পৰা ওলাই আহিলোঁ। পাখীয়ে পাকঘৰত বাচন ধুই আছিল। পিছফালৰ পৰাই তাইক ক'লোঁ, পাখি, ডাক্তৰে কৈছে মোৰ ভৰি দুখন আকৌ আগৰ দৰে হ'ব, তেতিয়া আমি দুয়ো আকৌ নতুনকৈ ভালদৰে জীৱনটো সজাব পাৰিম। মোৰ কথা শুনি পাখীয়ে জোৰকৈ পকাত গিলাচ এটা পেলাই দিছিল আৰু খঙেৰে মোৰ হুইল চেয়াৰখন ঠেলি ঠেলি কোঠাৰ সন্মুখৰ গেলেৰীলৈ লৈ আহিল। মোৰ নিজা ফ্লেটৰ ৩য় মহলাৰ পৰা তললৈ চাই মোৰ বৰ ভয় লাগিছিল। তাই ক'লে, তুমি এতিয়া এজন দুৰ্বল, অসহায় আৰু প্ৰতিবন্ধী মানুহ। যেনেকৈ আছা তেনেকৈয়ে জীয়াই থাকা। যদি তোমাৰ আৰোগ্যৰ কথা ভাবিছা, তেন্তে মই তোমাক ইয়াৰ পৰা তললৈ পেলাই দিম। তুমি সদায় এনেকৈয়ে থাকা, আনৰ ওপৰত নিৰ্ভৰশীল হৈ আনৰ সহায়ত জীৱনটো কটোৱা। তাই মোৰ ফালে খঙেৰে আৰু ঘৃণাৰে চাই আছিল। তাইৰ চকু দুটা ইমানেই মোৰ প্ৰতি ক্ৰোধান্বিত হৈছিল যে মই ক্ষন্তেক সময়ৰ বাবে বহুত ভয় খাইছিলোঁ। গেলেৰীৰ পৰা তললৈ পৰি যোৱাৰ ভয়ত মোৰ বুকুখন কঁপিছিল। কিয় জানো খঙত তাইৰ মুখখন ৰঙা হৈ পৰিছিল আৰু ঘন ঘনকৈ উশাহবোৰ লৈছিল। তাৰ পিছত তাই মোৰ হুইল চেয়াৰখন ঠেলি মোক মোৰ কোঠালৈ লৈ গ'ল আৰু মোক অকলে কোঠাত এৰি তাই ওলাই গুচি গৈছিল। অগাধ ধন সম্পত্তিৰ অধিকাৰী হৈও এই সময়ত মোৰ একো নিজা অস্তিত্ব নাই যেন লাগিছিল। হয়, মই এতিয়াও বিয়া কৰোৱা নাছিলোঁ, কাৰণ মই মাত্ৰ এগৰাকী মহিলাৰ লগত জীৱনটো কটাব বিচৰা নাছিলোঁ। কিন্তু আজিলৈকে পাখীৰ দৰে কোনো নাৰী জীৱনত মই লগ পোৱা নাছিলোঁ। তাইৰ সৈতে মাত্ৰ কেইটামান ৰাতিৰ মই সংগী হোৱাৰ পিছতে আকস্মিক দুৰ্ঘটনাত মোৰ দুইখন ভৰি অকামিলা হৈ পৰিল। মোৰ প্ৰাণহীন ভৰি দুখনৰ ওপৰত মোৰ বহুত খং উঠিছিল আৰু মই অসহায় হৈ নিজৰ ভৰি দুখনকে ঘোচা মাৰিছিলোঁ। আজি মই ভাল হৈ থকা হ'লে পাখীয়ে যিজন মানুহৰ লগত পৰকীয়া সম্পৰ্ক স্থাপন কৰিছে তাক মই মাৰি পেলালোহেঁতেন। কিন্তু এতিয়া সিহঁত দুয়োটাই বন্ধ কোঠাত হাঁহি হাঁহি কথা পাতি আছিল আৰু মই একো কৰিব পৰা নাছিলোঁ। কোনে জানে সিহঁতে আৰু কি কি কৰি আছিল। মই সিদ্ধান্ত লৈছিলোঁ, আজি মই সেই মানুহজনক এৰি নিদিওঁ। বৰ কষ্টেৰে মই হুইল চেয়াৰখন আগবঢ়াই নিলোঁ আৰু আলমাৰীৰ ড্ৰয়াৰটো খুলি পিষ্টলটো উলিয়াই ল'লোঁ। তাৰ পাছত লাহে লাহে সেই কোঠাৰ ফালে আগুৱাই আহিলোঁ। কোঠাৰ পৰা ভাহি হোৱা সিহঁতৰ হাঁহি আৰু কথাবোৰে মোৰ কাণত বৰকৈ খুন্দিয়াইছিল। সেই কোঠাৰ দুৱাৰখনৰ লগত সংলগ্ন থকা কাঁচৰ ফুটাটোৰে মই জুমি চাই মই হতবাক হৈ পৰিলোঁ আৰু খঙেৰে দুৱাৰত খুন্দা মাৰিবলৈ ধৰিলোঁ। দুৱাৰখন খোলাৰ লগে লগে মোৰ সন্মুখত থিয় হৈ থকা মানুহজনক দেখি মোৰ হাতত থকা পিষ্টলটো সৰি পৰিল, কাৰণ তেওঁ আছিল মোৰ। তাইৰ নাম আছিল পাখি। অপৰূপ সৌন্দৰ্যৰ অধিকাৰী আছিল তাই। এক অসহায় দুখৰ চাৱনিয়ে তাই মোৰ ফালে চাই আছিল। মই মোৰ মুখৰ পৰা চিগাৰেটৰ ধোঁৱা উৰুৱাই ক'লোঁ, মিছ পাখি, মই তোমাক কোনো জোৰ জবৰদস্তি কৰা নাই।
যি ভাল দেখা তোমাৰ ইচ্ছাৰ কথা। এই সময়ত মোৰ সন্মুখৰ টেবুলখনত আছিল 10 লাখ টকাৰ এখন চেক আৰু এখন কোৰ্ট মেৰেজৰ পত্ৰ। মই হেংগিং চকীখনত বহি দোলা দি দি সেই ধুনীয়া ছোৱালীজনীৰ মুখৰ মিঠা চাৱনিটোলৈ চালোঁ আৰু গোপনে সন্তুষ্টিৰ হাঁহি এটা মাৰিলোঁ। মই নিশ্চিত আছিলোঁ যে তাইৰ চকু দুটা 10 লাখ টকাৰ চেকখনত নিবদ্ধ হৈ পৰিব, কাৰণ এই সময়ত তাইৰ বহুত টকাৰ প্ৰয়োজন আছিল। ইফালে তাইৰ ইচ্ছা অনুসৰিয়ে মই কোৰ্ট মেৰেজৰ প্ৰ-পত্ৰখন ৰাখিছিলোঁ, যাতে মই ইচ্ছা কৰালৈকে তাইক মোৰ পত্নীৰ দৰেই মই ৰাখিব পাৰোঁ। আচলতে ধুনীয়া অসহায় মহিলাৰ সৈতে খেলি মই বেছি ভাল পাওঁ, আৰু এতিয়া মই পাখিৰ দুৰ্বলতা, অসহায়তা উপভোগ কৰিবলৈ অধিক আগ্ৰহী হৈ আছিলোঁ। তাই তেতিয়াও তললৈ মূৰ কৰি কান্দি আছিল। হয়তো এই সময়ত তাইৰ বাবে মোৰ সিদ্ধান্ত মানি লোৱাটো বৰ কষ্টকৰ আছিল। মই সুযোগ ব্যৱহাৰ কৰিছিলোঁ আৰু তাইও অসহায় হৈ মোৰ ওচৰলৈ আহিবলৈ বাধ্য হৈছিল। তাইৰ দেউতাক বৰ্তমান হস্পিটালৰ ICUত জীৱন মৃত্যুৰ লগত যুঁজি আছিল আৰু দেউতাকৰ জীৱন বচাবলৈ তাই মোৰ শৰণাপন্ন হৈছিল। তাৰ পিছত তাই কঁপি থকা হাতখনেৰে কোৰ্ট মেৰেজৰ পত্ৰত চহী কৰিলে। মোৰ হৃদয়ত গতানুগতিক পৈশাচিক উন্মাদনা জাগ্ৰত হৈ পৰিছিল আৰু মই ভাবিছিলোঁ, আজিৰ পৰা পাখি মোৰ মকৰা জালত বন্দী হৈ পৰিল আৰু মই ইচ্ছা কৰালৈকে তাইৰ সৌন্দৰ্য পান কৰিম। আমনি লাগিলে তাইক কষাৰ বস্তুৰ দৰে আঁতৰাই দিম। যি নহওক, পাখিৰ লগত আইনগতভাৱে হোৱা এই বিয়াখনেই আছিল মোৰ জীৱনৰ প্ৰথম বিয়া। ইয়াৰ আগতে মই বিয়া নপতাকৈয়ে অসংখ্য নাৰীৰ লগত নৈশ যাপন কৰিছিলোঁ আৰু সন্তুষ্ট হ'লেই মই তেওঁলোকক এৰি দিছিলোঁ, কাৰণ টকাৰ বিনিময়ত মই মন গ'লেই চখ কৰিব পাৰিছিলোঁ। কিন্তু মই পাখিক কোৰ্ট মেৰেজ কৰিবলৈ বাধ্য হোৱাটো তাইৰেই এটা চৰ্ত আছিল। তাই যেতিয়া মোৰ চৰ্তত সন্মতি দিছিল, তেতিয়া ময়ো বাধ্যবাধকতাৰ বাবে তাইৰ এই চৰ্তটো মানি লৈছিলোঁ। মোৰ বাবে তাই ইমানেই গুৰুত্বপূৰ্ণ আছিল যে যিকোনো প্ৰকাৰে তাইৰ সান্নিধ্য পাবলৈ মই উত্ৰাৱল হৈ আছিলোঁ। সেই সময়ত পাখিয়ে চহী কৰা কোৰ্ট মেৰেজৰ কাগজখন হাতত তুলি লৈ ময়ো চহী কৰিলোঁ। উকিলজনো মোৰ সন্মুখতে কোঠাত বহি আছিল আৰু আমাৰ যাৱতীয় কামবোৰ তেওঁ কৰি পেলাইছিল। এতিয়া সেই ধুনীয়া ছোৱালীজনী পাখি বৰবৰুৱাৰ পৰিৱৰ্তে পাখি ৰাজবংশী হৈ পৰিছিল। তাই হৈ পৰিছিল বিখ্যাত উদ্যোগপতি ৰাকেশ ৰাজবংশীৰ একমাত্ৰ পুত্ৰ উদয় ৰাজবংশীৰ পত্নী। কিন্তু কিমান দিনলৈ তাই মোৰ লগত পত্নী হিচাপে থাকিব, সেয়া মোৰ ইচ্ছাৰ ওপৰতে নিৰ্ভৰ কৰিছিল। যেতিয়ালৈকে মোৰ হৃদয়খন তাইৰ সান্নিধ্যৰে ভৰি নপৰে, তেতিয়ালৈকে মই চখ কৰিব পাৰিম। মই কেৰাহীকৈ পাখিৰ ফালে চাইছিলোঁ আৰু তাইৰ সান্নিধ্যৰ বাবে উত্ৰাৱল হৈ পৰিছিলোঁ। তাই খৰধৰকৈ 10 লাখ টকাৰ চেকখন হাতত তুলি মোৰ কোঠাৰ পৰা ওলাই যাব বিচাৰিলে, কিন্তু মোৰ কথাত তাইৰ খোজবোৰ ৰৈ গ'ল। মই হাঁহি এটা মাৰি ক'লোঁ, এইখন চেক মোৰ। মোৰ ড্ৰাইভাৰে চেকখন ভঙাই হস্পিটালত বিল দিব। তুমি মোৰ লগত মোৰ কোঠালৈ আহা। আজি আমাৰ বিয়াৰ প্ৰথম নিশা। এই সময়ত অভাৱত সময় নষ্ট কৰাৰ ধৈৰ্য মোৰ নাছিল। তাই মোৰ ফালে চাই দুখেৰে ক'লে, মোৰ দেউতা হস্পিটালত আঘাতপ্ৰাপ্ত অৱস্থাত পৰি আছে। বাচিবনে নাই নাজানো। দেউতাৰ লগত এৰাতি কটাবলৈ মোক সময় দিয়া। মই প্ৰতিশ্ৰুতি দিছোঁ, মই নিজেই তোমাৰ ওচৰলৈ আহিম। তাই কৰজোৰ কৰি মোক অনুৰোধ কৰিছিল, কিন্তু সেই সময়ত মই ইমান দয়ালু নাছিলোঁ। এনে হোৱা হ'লে মই আজি পাখিৰ অসহায়তাৰ সুযোগ নললোহেঁতেন। তাইৰ ওচৰলৈ আগবাঢ়ি গৈ মই ক'লোঁ, তোমাৰ দেউতাক এই সময়ত এইখন চেকৰ প্ৰয়োজন, তোমাক নহয়। মোৰ ড্ৰাইভাৰে যি কৰিব লাগে কৰিব। মোক এতিয়া বিৰক্ত নকৰিবা। ইমান দিনে এই মুহূৰ্তৰ বাবেই মই অপেক্ষা কৰি আছিলোঁ। এই কথা কৈ মই তাইৰ হাতখনত ধৰি মোৰ কোঠালৈ টানি নিলোঁ, কিন্তু তাই মোক একেৰাহে দেউতাকৰ ওচৰলৈ পঠিয়াবলৈ অনুৰোধ কৰি থাকিল। এই সময়ত মোৰ তাইৰ কৰুণ বিননিয়ে মোৰ হৃদয় গলাব পৰা নাছিল, কাৰণ এইজনী পাখিয়ে এমাহৰ আগতে মোৰ মুখত মৰা স্বৰটো মই পাহৰি যোৱা নাছিলোঁ। আচলতে মই আছিলোঁ এজন অতি ধনী, অহংকাৰী আৰু চৌখিন 30 বছৰীয়া এজন যুৱক। ধুনীয়া ছোৱালীবোৰৰ প্ৰতি মোৰ বহুত বেছি লোভ আছিল আৰু টকাৰ বিনিময়ত মই কাপোৰ কিনাৰ দৰেই ধুনীয়া ছোৱালীবোৰৰ সৈতে খেলা কৰাটো মোৰ হবি হৈ পৰিছিল। ধন সম্পত্তি, টকা পইচা একোৰে অভাৱ নাছিল মোৰ, আৰু মই বিয়া কৰোৱা নাছিলোঁ, কাৰণ মাত্ৰ এগৰাকী মহিলাৰ লগত মই গোটেই জীৱনটো কটাব বিচৰা নাছিলোঁ। মই পাখিক মোৰ কোঠাৰ ভিতৰলৈ টানি আনি বিচনাখনত ঠেলি পেলাই দিলোঁ। তাই তেতিয়াও চকুলো টুকি আছিল। মই ক'লোঁ, তোমাক 10 লাখ দিছোঁ। তোমাৰ দেউতাৰ মৃত্যু নহয়। এতিয়া তোমাৰ
কান্দোন বন্ধ কৰা আৰু মোক সন্তুষ্ট কৰা। এই বুলি কৈ মই আলমাৰীৰ পৰা নাইটিটো উলিয়াই আনি তাইক দিলোঁ, যিটো নাইটি মই তাইক এমাহৰ আগতে দিছিলোঁ। কিন্তু সেইদিনা তাই মোৰ গালত এটা চৰ উপহাৰ দিছিল। কিন্তু আজি তাই মোৰ দাসী হৈ পৰিছিল, মোৰ কথামতে উঠা বহা কৰিবলৈ বাধ্য হৈছিল। ইচ্ছা কৰিলে সেইদিনাই মই তাইক জোৰকৈ অপহৰণ কৰি মোৰ হৃদয়ৰ জুই নিৰ্বাপন কৰিব পাৰিলোহেঁতেন, কিন্তু মই তেনে নকৰিলোঁ, কাৰণ তাইৰ অসহায়তা আৰু দুৰ্বলতাৰ সুযোগ মই ল'ব বিচাৰিছিলোঁ। মই বিচাৰিছিলোঁ তাই মোৰ ওচৰলৈ আহি কান্দি কান্দি মোৰ সহায় ভিক্ষা মাগিব লাগিব, আৰু তেতিয়াহে মোৰ হৃদয়খনে শান্তি পাব। আজি মই এই সুযোগ ব্যৱহাৰ কৰিলোঁ আৰু একেটা নাইটি তাইলৈ আগবঢ়াই দি তাইক পিন্ধিবলৈ ক'লোঁ। তাই মোৰ কথা মানিবলৈ বাধ্য হৈছিল। ধুনীয়া নাইটিটোৱে তাইৰ শৰীৰৰ সৌন্দৰ্য অধিক উজ্বলাই তুলিছিল, আৰু তাই নিজকে মোৰ পৰা লুকুৱাবলৈ বৃথা চেষ্টা কৰিছিল। তাইৰ এই কাৰ্য দেখি মোৰ ওঠত হাঁহি বিয়পি পৰিছিল। হাঁহি হাঁহি মই ক'লোঁ, এতিয়া মোৰ পৰা নিজকে লুকুৱাই ৰখাৰ চেষ্টা কৰি কোনো লাভ নাই, কাৰণ এতিয়া তুমি মোৰ হৈ পৰিছা। মই মোৰ ইচ্ছামতে তোমাৰ লগত সকলো কৰিব পাৰোঁ। তাই কৈছিল, তোমাৰ দৰে ধনী অহংকাৰী মানুহবোৰক মই বহুত বেয়া পাওঁ। তুমি মোৰ শৰীৰটো পাব পাৰিবা, কিন্তু মোৰ হৃদয়খন তোমাৰ প্ৰতি ঘৃণাৰে ভৰি আছে। দেউতাৰ প্ৰাণ ৰক্ষাৰ বাবেহে আজি মই তোমাৰ ওচৰত নিজকে বিক্ৰী কৰিছোঁ। মোৰ প্ৰতি ইমান ঘৃণাৰে ভৰা মন্তব্য আৰু তাইৰ স্বাভিমান দেখি মোৰ মন মগজুত ক্ষোভৰ জুই জ্বলিছিল, আৰু মই তাইক মোৰ বুকুৰ মাজত ইমান জোৰেৰে সাৱটি ধৰিলোঁ যে তাই হুমুনিয়াহ কাঢ়িবলৈ ধৰিলে। মই ক'লোঁ, তুমি মোক যিমানেই ঘৃণা নকৰা কিয় তাত মোৰ মতলব নাই, কিন্তু কেইদিনমান বা কেইমাহমানৰ বাবে হ'লেও মই তোমাক বহুত ভাল পাম আৰু মোৰ 10 লাখ মূল্য তোমাৰ পৰা আদায় কৰিম। তাৰ পিছতহে তুমি মোৰ পৰা মুক্ত হ'ব পাৰিবা। এইদৰে কৈ মই তাইৰ ধুনীয়া শৰীৰটোৰ ওপৰত পাগলৰ দৰে চুমা খালোঁ। তাৰ পিছত মই বিচৰা সকলোখিনি পালোঁ। পাখি মোৰ দেউতাৰ অফিচত কাম কৰা এগৰাকী সাধাৰণ কৰ্মচাৰী আছিল, আৰু তাইৰ দৰমহাও বহুত কম আছিল। মই মাজে মাজে কিছু কামৰ বাবে দেউতাৰ অফিচলৈ গৈছিলোঁ। এদিন এনেদৰে বিশেষ কামত যাওঁতে হঠাতে মোৰ চকু পাখিৰ ওপৰত পৰিল। তাইৰ অপূৰ্ব সৌন্দৰ্য দেখাৰ পিছত তাইৰ সান্নিধ্য পাবৰ বাবে মোৰ মনটো অধিক ব্যাকুল হৈ পৰিল। তাই পিন্ধিছিল গোলাপী ৰঙৰ এযোৰ চুৰিদাৰ। তাই চকু দুটা একেথৰে লেপটপত স্থিৰ কৰি দ্ৰুত গতিত কীবৰ্ডত লিহিৰী আঙুলিবোৰে লৰচৰ কৰি আছিল। মই একেথৰে বহুত সময় তাইলৈ চাই আছিলোঁ। এবাৰ তাইও মোৰ ফালে চোৱাত মোৰ দৃষ্টি দেখি তাই বৰকৈ অস্বস্তি অনুভৱ কৰিছিল। লাহে লাহে তাইক চোৱাৰ বাবেই মই কিবা কামৰ অজুহাত লৈ দেউতাৰ অফিচলৈ সঘনাই গৈছিলোঁ। এদিন মই বাধ্য হৈ দেউতাক তাইৰ বিষয়ে সোধাত দেউতাই ক'লে যে তাইৰ নাম পাখি। মাত্ৰ 2 মাহমানৰ আগতে তেওঁৰ অফিচত কামত জইন কৰিছে। তাই এগৰাকী বৰ ধুনীয়া আৰু কঠোৰ পৰিশ্ৰমী ছোৱালী। মই দেউতাক ক'লোঁ যে মোৰো অফিচত তেনেকুৱা এগৰাকী ছোৱালীৰ প্ৰয়োজন আছে। যদি আপুনি পাখিক মোৰ অফিচত কাম কৰিবলৈ কয়, তেন্তে মোৰ সমস্যাটো সহজ হৈ পৰিব। এনেও দেউতাই মোৰ একো কথা এৰাই চলিব নোৱাৰে, কাৰণ মই তেওঁৰ একমাত্ৰ সন্তান আছিলোঁ। মোক লৈ দেউতাৰ মাত্ৰ এটা কথাতে সমস্যা আছিল, সেইটো হ'ল মই কেতিয়া মানুহ হিচাপে পৰিপক্ক হৈ উঠিম আৰু মোৰ উদণ্ড চৰিত্ৰ কেনেকৈ সংস্কাৰ কৰিব পাৰি। প্ৰতিদিনে দেউতাই বিভিন্ন ছোৱালীৰ লগত গঢ় লৈ উঠা মোৰ বন্ধুত্বক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। ইফালে মায়েও বিচাৰিছিল যে মই সোনকালে বিয়া কৰাই ঘৰৰ দায়িত্ব চম্জি লওঁ আৰু একান্তভাৱে ব্যৱসায়ত মন দিওঁ। কিন্তু মই এতিয়াই বিয়াৰ দৰে মায়া জালত সোমাব বিচৰা নাছিলোঁ, আৰু মই মোৰ জীৱনটো মুক্তভাৱে উপভোগ কৰিব বিচাৰিছিলোঁ। মই এটা সুকীয়া ফ্লেট লৈছিলোঁ, আৰু বেছিভাগ সময় মই নিজৰ ফ্লেটতে আছিলোঁ। মোৰ পচন্দৰ ছোৱালীবোৰক মই নিজৰ ফ্লেটলৈ লৈ গৈছিলোঁ আৰু নিজৰ ইচ্ছামতেই মনৰ চখ পূৰ কৰিছিলোঁ। এইবোৰ কাৰণতে মা দেউতাৰ সৈতে পুৰণি ঘৰত মই খুব কমেইহে আছিলোঁ। যি নহওক, মোৰ কথামতেই দেউতাই পাখিক মোৰ অফিচলৈ শ্বিফ্ট কৰিলে। ময়ো মোৰ অফিচত প্ৰথমেই তাইৰ দৰমহা বৃদ্ধি কৰি দিলোঁ। তাই বহুত সুখী হৈছিল, কাৰণ তেতিয়ালৈকে তাই মোৰ উদ্দেশ্যৰ বিষয়ে একো গম পোৱা নাছিল। তাই খুব মনোযোগেৰে কামবোৰ কৰিছিল। মই কৰিবলৈ কোৱা কোনো কথাতে না কোৱা নাছিল। কিন্তু প্ৰথমবাৰৰ বাবে তাই মোৰ নিৰ্দেশ অমান্য কৰিলে যেতিয়া মই তাইক নিজৰ পোছাক সলনি কৰিবলৈ ক'লোঁ। মই কৈছিলোঁ, মিছ পাখি, মই বিচাৰোঁ অফিচত কাম কৰা ছোৱালীবোৰে অলপ আধুনিক কাপোৰ পিন্ধিব লাগে। তুমি চুৰিদাৰ পিন্ধা এৰি শ্বৰ্ট স্কাৰ্ট বা শ্বৰ্ট জিন্স আৰু হাফ টি চাৰ্ট পিন্ধি আহিবা। তোমাৰ দৰমহা আৰু মই বঢ়াই দিম। কিন্তু মোৰ কথা শুনি তাই ক'লে, ছাৰ, মই চুৰিদাৰ পিন্ধিয়েই ভাল পাওঁ
আৰু আৰাম অনুভৱ কৰোঁ। চুটি কাপোৰ পিন্ধি মোৰ ভাল নালাগে। আপোনাৰ দেউতাৰ অফিচত কাম কৰাৰ সময়ত কাপোৰক লৈ মোৰ কোনো সমস্যা হোৱা নাছিল। গতিকে মোক আগৰ অফিচলৈকে ঘূৰাই পঠিয়ালে মই ভাল পাম। পাখীয়ে মোৰ নিৰ্দেশ অমান্য কৰাত মোৰ মনৰ ভিতৰত সুপ্ত হৈ থকা ক্ষোভৰ জুই জাগ্ৰত হৈ পৰিছিল। কাৰণ আজিলৈকে মোৰ নিৰ্দেশ অমান্য কৰিবলৈ কোনো ছোৱালীৰ ইমান সাহস হোৱা নাই। মই ভালদৰেই জানিছিলোঁ যে ঘৰৰ দুৰ্বল অৱস্থাৰ বাবে টকা উপাৰ্জন কৰিবলৈ ওলাই অহা এজনী ছোৱালী আছিল পাখী। তাই নিজৰ আত্মসন্মানৰ বাবেই এনেদৰে চুৰিদাৰ পিন্ধি নিজৰ শৰীৰটো লুকুৱাই ৰাখিব বিচাৰে। আমাৰ দৰে অশ্লীল ল'ৰাৰ সন্মুখত নিজৰ সৌন্দৰ্য লুকুৱাই নিজকে সন্মানীয় বুলি প্ৰমাণ কৰিবলৈ পাখীৰ দৰে ছোৱালীয়ে সদায় চেষ্টা কৰে। এই ধৰণৰ ছোৱালীয়ে লুকুৱাই লুকুৱাই নিজৰ সৌন্দৰ্যৰ মূল্য বৃদ্ধি কৰে আৰু তাৰ পিছত আমি তেওঁলোকৰ মূল্য বৃদ্ধি কৰি কৌশলেৰে তেওঁলোকৰ শালীনতা ধ্বংস কৰি পেলাওঁ। পাখীৰ এনে স্বাভিমানৰ আৱৰণ খুলিবলৈ মোৰ দৰে মানুহৰ বেছি সময় নালাগে। গতিকে ময়ো ভবা মতেই প্লেন কৰি পেলালোঁ। ঠিক পিছদিনাই পাখীক ক'লোঁ, তুমি মোৰ লগত বিজনেছ লাঞ্চত যাব লাগিব, এতিয়াই মোৰ লগত ওলোৱা। কিন্তু তাই মোক কৰা প্ৰথম প্ৰশ্নটো আছিল, তাই অফিচৰ টাইমিঙৰ ভিতৰতে ঘূৰি আহিব পাৰিবনে? কাৰণ তাই বেছি সময় থাকিব নোৱাৰে। মই ক'লোঁ, হ'ব, আমি সোনকালে ঘূৰি আহিম। মোৰ কথা শুনি তাই মোৰ লগত যাবলৈ সন্মত হ'ল আৰু মই তাইক এখন ডাঙৰ হোটেলৰ ৰেষ্টুৰেণ্ট এখনলৈ লৈ আহিলোঁ। মোৰ ক্লায়েণ্ট কিছুমান তাত উপস্থিত আছিল। মিটিং আৰু দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পিছত তেওঁলোক গুচি গ'ল। মই তাইক কিবা অজুহাত দেখুৱাই হোটেলৰ কোঠা এটালৈ লৈ আহিলোঁ। কিন্তু মোৰ উদ্দেশ্যৰ কথা কওঁতে তাইক খঙত ৰঙা পৰি গ'ল। 10 লাখ টকাৰ চেক এখন আৰু এটা নাইটি তাইৰ সন্মুখত ৰাখিলোঁ আৰু ক'লোঁ যে এয়া তোমাৰ বাবে উপহাৰ। তোমাক যিমান দিন মই বিচাৰোঁ তুমি মোক অস্বীকাৰ নকৰিবা। মই ভাবিছিলোঁ যে তাই হয়তো নিজৰ দাম আৰু অলপ বৃদ্ধি কৰিবলৈ বিচাৰিব, কিন্তু সেয়া নহ'ল। তাই সেই চেকখন মোৰ মুখলৈ দলিয়াই দিলে আৰু মোৰ গালত জোৰেৰে এটা চৰ মাৰিলে। উত্তেজিত হৈ তাই চিঞৰি চিঞৰি ক'বলৈ ধৰিলে, মোক আপুনি কি ভাবিছে? দুখীয়া হ'লেও মই এজনী সন্মানীয় পৰিয়ালৰ ছোৱালী, মই বেশ্যা নহয়। তাই মোৰ ফালে ঘৃণাৰে চাই কোঠাৰ পৰা ওলাই গুচি গ'ল। ইয়াৰ পাছতেই তাই মোৰ অফিচৰ চাকৰিটোও এৰি দিলে। কিন্তু মোৰ দৰে মানুহে তাইৰ ইমান উদ্ভণ্ডালি অপমান কেনেকৈ সহ্য কৰিব পাৰোঁ? গতিকে দেউতাৰ পৰা পাখীৰ সম্পূৰ্ণ সবিশেষ লৈ তাইক পুনৰ তেওঁৰ অফিচত নিয়োগ নকৰিবলৈ ক'লোঁ। দেউতাই ইয়াৰ কাৰণ সুধিলে, কিন্তু মই ক'লোঁ যে ছোৱালীজনী ভাল নহয়। দেউতাই মোৰ অনুৰোধত মান্তি হ'ল আৰু পাখীক আকৌ কামত নিযুক্তি নিদিলে। তাৰ পিছত মই প্লেনিং কৰিয়েই তাইৰ দেউতাকক দুৰ্ঘটনা কৰাই দিলোঁ আৰু পাখীক জীৱন মৃত্যুৰ বিপদত পেলালোঁ। মোৰ প্লেনিং সফল হ'ল আৰু এতিয়া তাই বাধ্য হৈ মোৰ ওচৰলৈ সহায় বিচাৰি আহিল। মই তাইক স্পষ্টকৈ ক'লোঁ, মিছ পাখী, যদি মই তোমাক সহায় কৰিব লাগে তেন্তে তোমাৰ শালীনতা আৰু পাৰিবাৰিক সন্মান মোৰ অফিচৰ বাহিৰত ৰাখি থৈ আহিব লাগিব। তাই ক'বলৈ ধৰিলে, মই আপোনাৰ চৰ্ত মানি লৈছোঁ, কিন্তু বিনিময়ত আপুনিও মোৰ এটা চৰ্ত মানিব লাগিব। মই আচৰিত হৈ তাইৰ ফালে চালোঁ আৰু সুধিলোঁ, কি চৰ্ত? তাই ক'লে, আপুনি মোক এৰাতিৰ বাবে ব্যৱহাৰ কৰে নে যিমান দিন মন যায় ব্যৱহাৰ কৰিব পাৰে, কিন্তু মোক স্পৰ্শ কৰাৰ আগতে আপুনি মোক বিয়া কৰাব লাগিব। বিয়া নোহোৱাকৈ মোক স্পৰ্শ নকৰিব। অৱশ্যে আপুনি মোক এৰাতিৰ পিছতেই ইচ্ছা কৰিলে বিবাহ বিচ্ছেদ দিব পাৰিব, কিন্তু মই বিয়া নোহোৱাকৈ মোক স্পৰ্শ কৰিবলৈ দিব নোৱাৰোঁ। তাইৰ কথা শুনি স্তম্ভিত হৈ পৰিলোঁ, কাৰণ আগতে কোনো ছোৱালীৰ পৰা মই এনে অদ্ভুত প্ৰস্তাৱ পোৱা নাছিলোঁ। তাইৰ কথাত মই জোৰেৰে হাঁহিলোঁ আৰু তেতিয়াই মোৰ কোঠালৈ এজন উকিল মাতিলোঁ। মই ক'লোঁ, ঠিক আছে, মই তোমাৰ চৰ্ত মানি লৈছোঁ। কিন্তু এইটো সত্য আছিল যে এই বিয়াক লৈ মোৰ কোনো গুৰুত্ব নাছিল। পাখীৰ অহংকাৰ আৰু দৰ্প চূৰ্ণ কৰাই আছিল মোৰ প্ৰধান উদ্দেশ্য। এমাহৰ আগতে মোক ঘৃণা কৰা ছোৱালীজনী আজি বাধ্য হৈ মোৰ ঘৰতেই মোৰ কোলাত ধৰা দিবলৈ আহিছে। এতিয়া তাই অসহায়ভাৱে চকুলো টুকিছিল আৰু মই মাত্ৰ কেইদিনমানৰ ভিতৰতে তাইৰ অহংকাৰ শেষ কৰি দিছিলোঁ। মোৰ ভিতৰৰ চৈতান প্ৰেমী মানুহজন বৰ সুখী হৈছিল আৰু শান্ত হৈ পৰিছিল, কিন্তু তাই তেতিয়াও দেউতাকৰ বাবে সুখ কৰিয়ে আছিল। মোৰ প্ৰতিশোধ সম্পূৰ্ণ হৈছিল যদিও লাহে লাহে সেই ছোৱালীজনীৰ প্ৰতি মোৰ আগ্ৰহ আৰু আকাংক্ষা কিয় দিনক দিনে বাঢ়িবলৈ ধৰিলে মই জনা নাছিলোঁ। প্ৰকৃততে মই তাইক মোৰ পত্নী হিচাপে ৰাখিব বিচৰা নাছিলোঁ, কিন্তু তাইৰ সৌন্দৰ্যৰ ভূতটোৱে মোৰ মনটো এতিয়াও এৰি যোৱা নাছিল। কিন্তু এতিয়াও মোৰ প্ৰতি তাইৰ আগতকৈ বেছি ঘৃণাভাৱ আছিল।
তথাপি মই তাইৰ অনুভৱক একো গুৰুত্ব নিদিলোঁ, কাৰণ মই ভাবিছিলোঁ যে পাখিৰ সৌন্দৰ্যৰ মাদকতা কমি যোৱাৰ লগে লগে মই তাইক বিবাহ বিচ্ছেদ দিম। কিন্তু মই ভবাৰ দৰে একো নহ'ল। তাই মোৰ হৃদয়ৰ ভিতৰলৈ নিচাৰ দৰে সোমাবলৈ ধৰিলে আৰু দিনে দিনে মই তাইক আগৰ তুলনাত অধিক ধুনীয়া অনুভৱ কৰিবলৈ ধৰিলোঁ। মই যিমানেই তাইৰ কাষত থাকিলোঁ সিমানেই মই তাইক ভাল পাবলৈ ধৰিলোঁ। তাইৰ দুখী মুখখনেও মোক অন্য এক গভীৰ আকৰ্ষণ কৰিছিল। এদিন তাই বৰ অসুস্থ হৈ পৰিল আৰু মোৰ হৃদয়খনে কিয় জানো তাইৰ কষ্ট সহ্য কৰিব পৰা নাছিল। তাই গোটেই ৰাতি জ্বৰত কেঁকাই আছিল আৰু মই তাইৰ বাবে গোটেই ৰাতি উজাগৰে থাকি তাইৰ যত্ন ল'লোঁ। দুদিনৰ ভিতৰতে তাই পুনৰ সুস্থ হৈ উঠিছিল। মোৰ কিয় এনে পৰিৱৰ্তন হৈছিল মই নিজেই বুজি পোৱা নাছিলোঁ আৰু এনেদৰেই আমি একেলগে থকা 6 মাহ পাৰ হৈ গ'ল। প্ৰথমে মই ভাবিছিলোঁ যে তাইৰ লগত মাত্ৰ কেইদিনমান বা কেইমাহমান থাকিম, কিন্তু এতিয়া মোৰ উদ্দেশ্য সম্পূৰ্ণ সলনি হৈ গৈছিল। এতিয়া মই বিচাৰিছিলোঁ যে তাই মোৰ লগত চিৰদিনৰ বাবে থাকি যাওক। এদিন আকস্মিকভাৱে তাই মোক সুধিলে, মোক কেতিয়া বিবাহ বিচ্ছেদ দিবা? তাইৰ প্ৰশ্ন শুনি মোৰ বুকুখনে খন্তেক সময়ৰ বাবে হ'লেও হাহাকাৰ কৰি উঠিছিল। মই তাইক ক'লোঁ, তুমি মোৰ প্ৰেম, তুমি চিৰদিন মোৰ লগত থাকিব লাগিব। কিন্তু মোৰ উত্তৰ শুনি তাই মোক ঘৃণা কৰিছিল আৰু মোৰ লগত কাজিয়া কৰিবলৈ ধৰিলে। মোক কৈছিল, মোক এৰি দিয়া সোনকালে, মোক ডিভোৰ্চ দিয়া, মই তোমাৰ লগত থাকিব নোখোজোঁ। তাই হাতযোৰ কৰি পাগলৰ দৰে মোক কথাবোৰ কৈছিল। মই খুব চেষ্টা কৰিছিলোঁ তাইক বুজাবলৈ, কিন্তু তাই মোৰ একো কথা শুনিব বিচৰা নাছিল। খঙতে মই তাইক এটা চৰ মাৰিলোঁ আৰু ক'লোঁ, আজিৰ পৰা মোক তুমি এনে কথা নক'বা। তুমি মোৰ লগত গোটেই জীৱনটো এনেকৈয়ে থাকিব লাগিব। এই কথা কৈ মই অফিচলৈ ওলাই আহিলোঁ। সেইদিনা মই বহুত টেনশ্যনত আছিলোঁ। পাখিৰ গালত চৰটো মাৰি মই অলপো শান্তি পোৱা নাছিলোঁ। মোৰ গাড়ীৰ গতিবেগ বাঢ়ি গৈছিল আৰু হঠাতে সন্মুখলৈ অহা বাহনখনৰ লগত মোৰ গাড়ীখন মুখামুখিকৈ খুন্দা লাগিল। ইয়াৰ পাছতে মই অচেতন হৈ পৰিলোঁ আৰু যেতিয়া মই চেতনা ঘূৰাই পালোঁ তেতিয়া মই হস্পিটেলত আছিলোঁ। মোৰ দেউতাৰ লগত পাখিও তাত উপস্থিত আছিল। দেউতাৰ সন্মুখতে পাখিক মই মোৰ পত্নীৰ হিচাপে মান্যতা দিছিলোঁ। এই কথা শুনি মোৰ ওপৰত দেউতাৰ খং উঠিছিল, কিন্তু মোৰ অৱস্থা দেখি তেওঁ মোক একো ক'ব পৰা নাছিল। দুৰ্ঘটনাত মই মৃত্যুমুখৰ পৰা বাচিলোঁ যদিও মোৰ দুয়োখন ভৰি বেয়াকৈ ভাঙি গৈছিল। ডাক্তৰে মোৰ দুয়োটা ভৰি প্লাষ্টাৰ কৰি থৈছিল আৰু কৈছিল, আপুনি 6 মাহ মানলৈকে ভৰিৰ ওপৰত থিয় হ'ব নোৱাৰিব, অতি সাৱধানেৰে থাকিব লাগিব। এনেকৈ এমাহ হস্পিটেলত থকাৰ পিছত মা দেউতাৰ ঘৰলৈ যোৱাৰ সলনি মই নিজৰ ফ্লেটলৈ গ'লোঁ। পাখিয়ে মোৰ যত্ন লৈছিল আৰু তাইৰ মনোভাৱো সলনি হৈছিল। কিন্তু ৰাতি মোক ঔষধ দিয়াৰ পিছত তাই মোৰ কোঠাৰ পৰা ওলাই গৈছিল আৰু গোটেই ৰাতি মোৰ কোঠালৈ উভতি অহা নাছিল। মই ইমানেই অসহায় হৈ পৰিছিলোঁ যে নিজাববীয়াকৈ বিচনাৰ পৰাও উঠিবও পৰা নাছিলোঁ। মোৰ কোঠাৰ দুৱাৰখন খোলা আছিল যদিও তাই বিপৰীত দিশত থকা কোঠাটোত দুৱাৰখন বন্ধ কৰি সোমাই আছিল। ৰাতিৰ নিস্তব্ধতাত সন্মুখৰ কোঠাটোৰ পৰা হুমুনিয়াহ কাঢ়ি থকা শব্দবোৰ ভাহি আহিছিল। সেই সময়ত তাত কোন আছিল, কোনে হাঁহি হাঁহি পাখিৰ সৈতে কথা পাতিছিল, মই একো জনা নাছিলোঁ। প্ৰতিদিনে এনে অদ্ভুত শব্দ শুনিবলৈ পাইছিলোঁ যিবোৰে মোৰ হৃদয়খনক বৰকৈ আঘাত দিছিল আৰু মই মানসিক অস্থিৰতাত ভুগিছিলোঁ। মোৰ অফিচৰ মেনেজাৰজন প্ৰতিদিনে মোৰ ওচৰলৈ আহিছিল। যি গুৰুত্বপূৰ্ণ কামেই নহওক কিয় মই তেওঁৰ লগত ঘৰতে আলোচনা কৰিছিলোঁ আৰু তাৰ পিছত তেওঁ গুচি গৈছিল। তেওঁ আছিল এজন অতি দায়িত্বশীল আৰু মান্য ল'ৰা, যি সদায় নিজৰ কামক গুৰুত্ব দিছিল। মই সপোনতো ভবা নাছিলোঁ যে তেওঁৱেই আজি মোৰ পত্নীৰ কোঠাৰ পৰা এনেদৰে ওলাই আহি মোৰ সন্মুখত থিয় হৈ ৰ'ব। সি মোৰ চকুত চকু থৈ মোৰ ফালে চাই আছিল। পাখিও তাৰ কাষতে থিয় হৈ আছিল। তাই মোৰ সন্মুখত ফাইল কেইটামান ৰাখি ক'লে, মই তোমাৰ সকলো সম্পত্তি মোৰ নিজৰ নামত কৰি লৈছোঁ আৰু তুমি মোক বিবাহ বিচ্ছেদ নিদিলে মই তোমাক মাৰিবলৈ কুণ্ঠাবোধ নকৰোঁ। মই আচৰিত হৈ পাখিৰ ফালে চাই আছিলোঁ। বৰ কষ্টেৰে হাঁহি এটা মাৰি ক'লোঁ, পাখি, সঁচাকৈয়ে মই তোমাৰ প্ৰেমত পৰিলোঁ, কিন্তু তোমাৰ শালীনতাৰ ওপৰত মোৰ বহুত বিশ্বাস আছিল। মই সপোনতো ভবা নাছিলোঁ যে কাৰোবাৰ লগত তোমাৰ অবৈধ সম্পৰ্ক থাকিব পাৰে। মই টকাৰে তোমাৰ জীৱন কিনিব বিচাৰিছিলোঁ সঁচা, কিন্তু তেতিয়াও তুমি তোমাৰ শালীনতা ৰক্ষা কৰিছিলা আৰু আত্মসন্মানক গুৰুত্ব দিছিলা। কিন্তু আজি কিয় এজন অচিনাকি মানুহৰ লগত তুমি এনেদৰে বন্ধ কোঠাত সোমাই পৰিলা?
মোৰ সম্পত্তি হেৰুৱাৰ বাবে মই আক্ষেপ নকৰোঁ, কিন্তু মই মাথো দুখ পাইছোঁ তুমি কিয় সলনি হৈ গ'লা। তুমি মোক মাৰি পেলালেও মই তোমাক বিবাহ বিচ্ছেদ দিব নোৱাৰোঁ, কাৰণ তোমাক মই মোৰ জীৱনতকৈও বেছি ভাল পাই পেলালোঁ। তোমাৰ পৰা বিচ্ছিন্ন হোৱাৰ পিছততো মই মৰিমেই, তাতকৈ তোমাৰ নামত এই পৃথিৱীখন এৰি যোৱাটোৱেই মোৰ বাবে ভাল হ'ব। এই বুলি কৈ মই বৰ কষ্টেৰে পকাত পৰি থকা পিষ্টলটো তুলি আনি কঁপি থকা হাতেৰে পাখিলৈ আগবঢ়াই দিলোঁ। কিন্তু মোক আচৰিত কৰি পিছ মুহূৰ্ততে তাই কান্দিবলৈ ধৰিলে। তাত উপস্থিত থকা মোৰ মেনেজাৰজনে হাঁহি হাঁহি ক'লে, ছাৰ, পাখি মোৰ নিজৰ ভনী। আপোনাৰ অফিচত জইন কৰাৰ আগতে মই চাকৰিৰ সন্ধানত কেৰেলালৈ গৈছিলোঁ আৰু তাতে এটা কোম্পানীত অস্থায়ীভাৱে চাকৰি এটা কৰিছিলোঁ। কিন্তু কেইজনমান দুষ্ট সহকৰ্মীয়ে মোক মিছা অভিযোগত জেললৈ পঠিয়াই দিছিল। যেতিয়া মই জেলৰ পৰা মুক্তি পাই ঘৰলৈ উভতি আহিলোঁ, তেতিয়া পাখিয়ে মোক সকলো কথা ভাঙি কৈছিল। এইবোৰ শুনি মোৰ বহুত দুখ লাগিল আৰু আপোনাৰ প্ৰতি মোৰ মনত প্ৰতিশোধৰ জুই জ্বলি উঠিছিল। আপুনি মোৰ দেউতাৰ লগত যি কৰিলে সেয়া মই মানি ল'ব পৰা নাছিলোঁ। সেইবাবেই আপোনাৰ অফিচত মই মেনেজাৰ হিচাপে যোগদান কৰিলোঁ আৰু কম সময়তে আপোনাৰ আস্থা লাভ কৰিলোঁ। সেইদিনা আপোনাক ময়েই এই দুৰ্ঘটনাটো সংঘটিত কৰালোঁ আৰু তাৰ পিছত আপোনাক আঘাত দিবলৈ পাখিৰ সৈতে এনে নাটক সৃষ্টি কৰিলোঁ। তেওঁৰ কথা শুনি মই বহুত লজ্জিত হৈছিলোঁ আৰু মোৰ প্ৰতিটো ভুল মনোভাৱ কৰ্মৰ বাবে পাখিৰ ওচৰত ক্ষমা খুজিছিলোঁ। হয়, পাখিক পাবৰ বাবেই ময়ে তাইৰ দেউতাকক ইচ্ছাকৃতভাৱে দুৰ্ঘটনা কৰাইছিলোঁ, যাতে পাখি বাধ্য হৈ মোৰ ওচৰলৈ সহায় বিচাৰি আহে। হয়তো পুৰুষতকৈ নাৰীৰ সহনশীলতা গুণ বহুত বেছি। মই জীৱনত কৰা ভুলৰ সীমা সংখ্যা নাছিল, তথাপিও পাখিয়ে মোৰ সকলো ভুলৰ ক্ষমা কৰি দিছিল। মই হুইল চেয়াৰখনত বহি আছিলোঁ আৰু পাখিয়ে মোক তাইৰ বুকুৰ মাজত সাৱটি লৈ উচুপি উচুপি কান্দিছিল। সঁচাকৈয়ে মই পতা মকৰা জালখন ফালি তাই মুক্ত হৈছিল আৰু আজি প্ৰথমবাৰৰ বাবে তাইৰ মৰমৰ স্পৰ্শ পোৱাৰ পিছত মোৰ হৃদয়খনত এক অনাবিল সুখ শান্তি বিয়পি পৰিছিল। হয়তো এয়াই স্বৰ্গীয় প্ৰেম, সুখ শান্তি আৰু বহুতো। প্ৰিয় শ্ৰোতা বন্ধু বান্ধৱীসকল, মকৰাজাল গল্পৰ কাহিনীটো আপোনালোকৰ কেনে লাগিল মতামত আগবঢ়াব। এইখিনিতে আপোনালোকলৈ অনুৰোধ, যিসকলে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। সকলোকে ধন্যবাদ জনালোঁ।